নমস্কাৰ, মই আজি আপোনালোকক টাবত ফুল পুলি কেনেকৈ ৰুৱে মই দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও এনেকৈ টাবত ৰুবলৈ হ'লে কিছু পদ্ধতি আছে, সেই পদ্ধতি মতে ৰুব লাগিব, নহ'লে আপোনাৰ পুলিটো মৰাৰ চান্স থাকে, পানীটো জমা হয়। আৰু কি কি দিব লাগে তলত মই সেইখিনি আপোনালোকক দেখাবলৈ আজি চেষ্টা কৰিম। আহক, এইটো চাওক, এই টাবটো এটা ফুটা আছে, এইটো ফুটা দেখিছে। ইয়াত যদি আমি অকল মাটি দি দিওঁ, পানীটো এই চাইডে চাইডে এটা লো হৈ যাব। এই চাইডে চাইডে যেতিয়া লো হৈ যায়, এই লো হৈ যোৱাৰ পানী দিয়াৰ লগে লগে এই চাইডেদি বিয়পি গুচি যাব। তেতিয়া ইয়াত পানীটো নৰয়, পুলিটোৱে পানীটো খাবলৈ সুবিধা নাপায়। গতিকে আমি ইয়াত কি কৰিব লাগিব, আমি কিছুমান ইয়াত পদ্ধতিৰে কামবোৰ কৰিব লাগিব। আৰু ইয়াৰ পদ্ধতি হৈছে, এতিয়া আপুনি দেখিছে ইটা টুকুৰা, ইয়াত 3-4 টুকুৰা মই ইটা লৈছোঁ। আপোনাৰ টাবৰ টুকুৰা হ'লেও হয়, ইটা হ'লেও, শিলগুটি হ'লেও, যিকোনো। আৰু এই টুকুৰাকেইটা মই দিয়া পদ্ধতিটো মই দেখাই দিছোঁ। ওচৰলৈ এইটো দেখিছে আপুনি ফুটা, এই ফুটাটোত আপুনি এনেধৰণে দিব লাগিব আৰু তাৰপিছত এনেধৰণে দিব লাগিব। এই ফুটাটো সম্পূৰ্ণকৈ আপুনি মাৰি দিব নালাগিব। ইয়াত এনেকৈ দি এই ফাককেইটা, এই শিলগুটিকেইটা কিয় দিয়া হৈছে আপুনি গম পাইছেনে? ইয়াত আপোনাৰ মাটিটোৱে জাম নধৰিব, কাৰণ ইয়াৰ শিলগুটিয়ে ফাকে ফাকে পানীটো পাৰ হৈ গুচি যাব। যিটো ইয়াৰ উপযোগী পানী সেই মাটিখিনিয়ে ধৰি ৰাখিব। আৰু এতিয়া মই আপোনালোকক আৰু এটা দেখাম। ইয়াত আৰু কি দিব লাগিব আপোনালোকে গম পায়নে? ইয়াত মই ছাইডত বালি লোৱা দেখিছে। এই মাটিৰ এই শিলটো দিয়াৰ পিছত ইয়াত বালি অলপ দিব লাগিব। এয়া দেখিছে, বালি দিছোঁ, এনেধৰণে বালি অলপ দিব লাগিব এই শিলগুটিখিনি পোতা লেখীয়াকৈ। এতিয়া মই বৰ্তমান এই দেখিছে আপুনি এই বালিখিনি ইয়াত দি দিছোঁ। আৰু এই বালিখিনি দিয়াৰ পিছত, এই বালিখিনি কিয় দিয়া হৈছে, ইয়াৰ যিটো পানী, যিটো অভাৰফ্ল' যিটো পানী এই বালিটোত টানি নিব আৰু বালিটোৱে ইফালে ফুটাই দি পাৰ কৰি দিব। আৰু তাৰপিছত ইয়াৰ ওপৰত আপুনি যিকোনো পচন সাৰ বা কেঁচু সাৰ, এনেকুৱা কিছুমান সাৰ মিলাই পানি এই মাটিটো এনেকৈ গুড়ি কৰি ল'ব। গুড়ি কৰি আপুনি ইয়াত সম্পূৰ্ণকৈ আপুনি মাটিটো দি নিদিব। এই মাটিটো যদি সম্পূৰ্ণকৈ দি দিয়ে, পিছত আপোনাৰ ইয়াত মাটি আকৌ দিবলৈ বা চপাবলৈ, সাৰ দিবলৈ আপোনাৰ অসুবিধা হ'ব। এয়া দেখিছে, মই এতিয়া আপোনাৰ মাটিটো ইয়াত দি দিছোঁ। এয়া চাওক, এই মাটিটো দি দিছোঁ। কিমানটো দিছোঁ আপোনালোকে এবাৰ চাই লওক। এই দেখিছে, মই ইমানটো এতিয়া বৰ্তমান থৈছোঁ। ইয়াত 3 ইঞ্চিমান আছে খালী জেগা, আৰু এই খালী জেগা 3 ইঞ্চিমান আছে। এতিয়া মই আপোনাক পুলি এটা ইয়াত লগাই দেখাম। এতিয়া বৰ্তমান মই আপোনাক টেম্পৰাৰীকৈ পুলি এটা লগাই দেখাইছোঁ। এইটো দেখিছে, ইয়াত আমি পুলিটো ধুনীয়াকৈ এই লগাই দিলোঁ। লগাই দিয়াৰ পিছত এইটো বৰ বেছি এটা হেঁচা মাৰিব নালাগে, এই পুলিটো আমি লগাই দিলোঁ। লগাই দিয়াৰ পিছত আৰু অলপ আপুনি ইয়াত মাটি দি দিয়ক। এইবাৰ আপুনি ইমানতে আপোনাৰ এই দিয়া হৈ গ'ল। তাৰপিছত আপুনি পানী দিব। পানী দিয়াৰ পিছত পুলিটো আৰু অলপ যদি ওখ হয়, তেতিয়া আপুনি কি কৰিব, এই মাটিটো অকণমান চাইডে চাইডে এনেকৈ খুচৰি দিব। ঘাঁহ বনবোৰ অকণমান উঘালি দিব। তাৰপৰা ইয়াৰ পিছত ইয়াত সাৰ দিব পাৰিব। সাৰ দিয়াৰ পাছত আপুনি অলপ দিনৰ পাছত তাৰপিছত আকৌ ইয়াত মাটি আপুনি ইয়াত দি দিব পাৰিব। মাটিটো আপুনি কিমান দিব, পূৰা সম্পূৰ্ণকৈ নিদিব। এনেকৈ এইটো 10-15-20 দিনমানৰ পিছৰ কথা কৈছোঁ। আপুনি ইমানত এই মাটিটো ৰাখি দিব পাৰিব। এনেধৰণে আপুনি টাবত পুলিটো ৰুব লাগে। বহুতে নেজানে টাবত পুলি কেনেকৈ ৰুব লাগে। টাবটো নিয়ে কিনি লগাই, আপুনি অকল মাটিৰ টাব বুলিয়ে নহয়, আপুনি প্লাষ্টিকৰ টাব হ'লেও তলফালে ফুটা থাকে দেখিছে, ছাইডতো ফুটা থাকে আপোনালোকে দেখিছে। এনেধৰণে আপোনালোকে ৰুলে পুলিটো সুন্দৰ হয়, ডাঙৰ হ'বলৈ সুবিধা পায়। পানীৰ যিটো তাৰ প্ৰয়োজন, সেই প্ৰয়োজনতে পানীটো আঁকোৱালি লয়। সেইকাৰণে আপোনালোকে এনেধৰণেই এই টাবৰ পুলিটো ৰুব। আৰু এই টাবৰ পুলিটো ৰোৱা পদ্ধতিটো কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব এটা কৰি দিব। এনেকুৱা ধৰণৰ পুলি ৰোৱা বিষয় বা পুলিৰ বিষয়ে জানিবলৈ পাই থাকিব। অকল পুলি বুলিয়ে নহয়, বেলেগো আপোনালোকে পাব। আৰু যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি দিব আৰু কমেণ্ট এটা কৰি দিব, পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।